Hi guys, পুৱাই শুভেচ্ছা জনাইছো যেহেতু মই আছো চকুনিয়া ধুপগুৰিত আৰু মই জকালি আহি একদম ভিনি এজনৰ কাষত আহিছো ভিনিক জানো কি কৰি থাকে কেনেকুৱা ধৰণৰ পৰিবেশ এই অঞ্চলটো তাৰ বিষয়ে জানো আৰু ভিনিয়ে কি কৰি জীৱন যাপন কৰি আছে ভালকৈ জীৱন যাপন কৰি আছে আপোনালোকৰ বাবে ভিন্দু নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো প্ৰথম কওকচোন মহিমা দাস মহিমা হয় তেতিয়া আপোনাৰ মহিমা অপাৰ হ'ব লাগিব বৰ্তমান কি কৰি আছে বিন্দু মই বিজনেছ কৰো তামোল সুপাৰি এনেকে ওয়াও সুপাৰি মাফিয়া নহয় তো আপুনি নাই নাই ইমান ডাঙৰ নহয় ইমান ডাঙৰ চেম্পল কৰো আৰু চেম্পল আচ্ছা 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 তামোল বিজনেছ বুলি ক'লে আপুনি তামোল একদম থলুৱা তামোল হয় আপুনি কিনে নে আপোনাৰ বাৰীও আছে বাৰীতে নে বেছি নহয় 10-15 বস্তামান হয় তাৰপিছত কিনি লওঁ বজাৰতে আৰু বাগান কিনো আচ্ছা 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 ক'ত বেচেগে আপোনালোকে বিক্ৰী কৰো আপোনাৰ এই যিবিলাকে সুপাৰি বনাই সিহঁতক দেং নিজেও অলপ অলপ কৰো যিসকলে সুপাৰি বনাই কাঠ বিক্ৰী কৰো আচ্ছা 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 কেনেদৰে ভিন্দে বিজনেছ কৰে সেই কথাটোক আপোনালোকক ডিটেইলছ জনাই আছো আপোনালোকক দেখুৱাই আছো আপোনালোকে ভিন্দে কি বিজনেছ কৰে আপোনালোকে জানিলে তামোলৰ বিজনেছ কৰে আৰু তামোল কেনেকুৱা ধৰণে বিজনেছ কৰে সেই কথাটোকো জানিম ভিন্দে আপুনি সুপাৰিবোৰ কেনেকৈ বনায় এই কথাটো অকণমান জনাব নেকি সুপাৰিবোৰ কেঁচা তামোলটো বগানৰ পৰা উলিয়াই বইল কৰো কৰি এনেকে বনাং পকাবিলাক ফালি দেং সুপাৰি বনাওঁ এই গাঁতত নিদিয়ে নেকি গাঁততো দেং গাঁততো দিয়ে মানে সুপাৰিও নেৰে আপুনি গাঁতত দিয়াও নেৰে কেঁচাও নেৰে চব পকাও নেৰে গাঁততো দেং দিয়ে আৰু কেনেকে মানে এই বাকলি গুচাই বা কেঁচাটো কেনেকে বইল কৰে সেইটো অকণমান দেখুৱাওক আপুনি কেঁচাটো বাকলিৰ পৰা ওলাই কিনে ডাঙৰ থালি বা চচত হেৰি বইল কৰি দেং বইল কৰি ৰ'দত শুকাই দেং আপোনালোকৰ চেম্পল আছে নেকি আছে আছে সব আছে নে বইল কৰা নকৰা পকা কেঁচা আছে আছে ভিন্দে কৈছে বইল কৰাও আছে নকৰাও আছে ওয়াও এইটো হল আপোনাৰ সুপাৰি এইটো পকা তামোল আৰু কি পকা তামোলৰ ফালি বনাইছো এইটো পকা তামোল হয় এইটো ফালি দিয়ে হয় হয় এয়া ভিন্দে ষ্টক কৰি ৰাখিছে মোটামুটিকৈ এয়া চক এয়া থলুৱা মানুহৰ থলুৱা চিন্তা এইটো হল আপোনাৰ বইলৰ হয় 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 এইটো কি হয় বইলৰ কেঁচা তামোলটো বাকলিৰ পৰা উলিয়াই বইল কৰি এইটো গোটা গোটাকে হয় এই বইল কৰি বাকলিটো গুচাই নে বইল নকৰা আগত গুচাই না না বইল নকৰাতে গুচাই লওঁ হয় নেকি বইল কৰো এয়া চক তাৰপিছত ৰ'দত দেং শুকাব এয়া চক কেঁচা তামোল গুচাই লৈ বইল কৰে এই দুটাৰ ভিতৰত কোনটো মূল্য বেছি এইটো মূল্য বেছি কোনটো কেঁচাটো কেঁচাটোহে বেছি মূল্য বুলি কৈছে কেঁচাটো বেছি মূল্য বেছি তাৰপিছত এইটো পকাটো ফালি দিয়ে ডাইৰেক্ট এইটো ফালি দেং এইবিলাক পকা তামোল আছে এইটো ডাইৰেক্ট ফালি পেলাই শুকুৱাই নাই এই কিবা মানে জুইত শুকুৱাই নে নাই নাই ৰ'দত এইবিলাক এনেকুৱা তাতে আছে আচ্ছা 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 ৰ'দত শুকাই ন এই পকা এইটো ন এইবিলাক তামোল হয় হয় এয়া পকা এয়া চক তামোল এইটো ফালিব আপুনি এইটো ফালিব মানে গোটাকে নেবেচে আপুনি গোটাকে নেবেচো বেচাং কম বেচাং আৰু কি আচ্ছা 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 ভিন্দৰ গোটেই কথাটো আপোনালোকক দেখুৱাই আছো ভিন্দৰ কেনেকৈ বিজনেছ কৰে এয়া আপোনালোকে দেখি আছে বৰ্তমান পকা তামোল ষ্টক কৰি ৰাখিছে গোটেই ফালিব আৰু আপুনি এই মানে মাটিটো দিব বুঢ়াব হয় মাটিটো দিছোৱে তাত চাবলৈ পকা তামোল কেনেকৈ ফালে কেনেকৈ শুকুৱাই এইটো আপোনালোকক দেখুৱাই আছো এয়া পকা তামোল ফালিছে হয় হয় এয়া পকা তামোল ফালি এনেকে ৰ'দত শুকুৱাই এই বাকলি চাকলি শুকুৱাই আচ্ছা 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 ফালি পেলাই ন এইটো বুঢ়া আৰু পকা এইটো মেচিয়ৰ তামোল এনেদৰে ফালি শুকুৱাই তাৰপিছত কেজিকে বেচেগে নেকি কুইণ্টেল হিচাপে মানে কেজি কি আৰু তামোল গছ আছে ভিন্দুৰ এয়াই থলুৱা চিন্তা আচ্ছা ভিন্দু আপুনি কিমান বছৰ হ'ল আপোনাৰ এইটো বিজনেছ কৰা মোটামুটি 40 বছৰ ডেকা অৱস্থাৰ পৰা মোটামুটি 12 বছৰ 13 বছৰ বয়সত কৰি কৰিছো আপুনি উজনি ফালে আহক না আমাৰ তামোল গছ আছে নহয় উজনিত এইবিলাক গাঁতত দিছো
কেনেদৰে দিয়ে আমাৰ তাত বস্তাত ভৰাই দিয়ে বা বস্তাত নিদিয়াকৈ দিয়ে ডাইৰেক্ট আপুনি পলিথিনত দিছে ন এয়া চোক পলিথিন মেৰিয়াই তামোল ঘূৰাই বুঢ়াই ক'ব নে ঘূৰাই ক'ব ন এইটো আপোনালোকৰ বুঢ়াই কয় নে ঘূৰাই কয় বুঢ়া তামোল এয়া চোক মোটামুটি আপুনি কিমান পোন কৰিছে এতিয়া ঘূৰাইছে 200 পোন এই কেইবাটাও গাঁত খান্দি থৈছে বছৰি দিয়ে আপুনি নে কি মানে 40 বছৰে আপুনি গাঁতত দিয়ে আছে আৰু এয়াই থলুৱা মানুহৰ চিন্তা আৰু থলুৱাভাৱে আপোনালোকে এই বিজনেছ কৰিব পাৰে আৰু ভিন্দক যোগাযোগ কৰিব পাৰে তেখেতে সুপাৰী মাফিয়া নহয় সুপাৰীৰ সহযোগ দিব আপোনালোকক কেনেদৰে আপোনালোকক সহযোগ দিব অনাগত দিনত ভিন্দক আপোনালোকে যোগাযোগ কৰিলে থলুৱা বাৰীৰ থলুৱা আমাৰ অসমীয়া জাতিয়ে এই বিজনেছত উপকৃত হ'ব পাৰিব ভিন্দই মানে এইটো ৰ'দত দি আছে দিব ডেইলি শুকুৱাবলগীয়া হয় না ডেইলি শুকুৱাব লাগে আকৌ বৰষুণ তিতিলে বৰষুণ দিলে কটাই কিনে তিৰপাল ঢাকি দে আচ্ছা 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 বা টিং বা ত্ৰিপাল আপুনি ঢাকি দিয়ে আৰু ন এয়া আমাৰ থলুৱা অসমীয়া মানে অসমীয়াৰ বাৰী বুলি কয় তামোল বাৰী পাণ বাৰী সেইটো কাৰণে উপকৃত হয় তামোল বাৰী আপোনালোকে পাতক পাণো ৰুৱক আৰু এনেকুৱা ধৰণে থলুৱা বেপাৰীসকলক সহযোগ দিয়ক তেওঁলোকো চলিব আপোনালোকো চলিব আৰু যিটো আমাৰ অসমীয়াৰ বাৰী এইটো একদম বাস্তৱসন্মতভাৱে জীয়াই এনেকৈ মেলি দিবলগীয়া হয় ন ভিন্দু ইয়াত তামোল বইল কৰিছে এনেদৰে চুপাৰী ব্যৱস্থা কৰে কিমান আপুনি জনাত মানে তামোল গছবোৰ কিমান বছৰৰ পৰা গুটি দিয়ে মোটামুটি পুতাৰ পৰা 7 বছৰ লাগে পুতাৰ পৰা আপুনি পুলি যোৱাৰ পৰা 7 বছৰ লাগি যায় এই পুলি ৰোৱাৰ পৰা 7 বছৰত লাগে আপোনাৰ ইয়াত মই দেখা পাইছোঁ তামোল গছত কিবা মাটি দি আছে পাণ ৰুব ন আচ্ছা আচ্ছা এনেদৰে ঘেৰাই মানে কি বুলি ক'ব ইয়াত পাণ ৰুব ন এনেদৰে আপোনালোকে পাণ ৰুব পাৰে ভিন্দু ৰুব নিজৰ বাৰীত আপোনালোকৰ অঞ্চলত কি খেতি বেছি আছে আমাৰ ইয়াত কি খেতি কৰি মানুহে জীৱন যাপন কৰে তামোল বাগানে বেছি নেকি তামোল বেছি হেৰিও কিছুমানে 2 লাখ 2.5 লাখ 1.5 লাখ এনেকৈ পায় হয়নে 50,000 তলত নাপায় কোনো মানে সৰু পৰিয়াল হ'লে 50,000 টকা পায় আৰু আপোনাৰ কাষত গোটেই হাবি জংঘল দেখি আছো দেখো ইপিনে আহিল জংঘল কি এইটো ফৰেষ্ট বিভাগৰ কি গছ আছে তাত আপুনি ইয়াতে চন্দন গছ আছে শাল গছ ন ইয়াৰ পৰা দেখুৱাব পাৰি ন গোৱালপাৰা আৰু গুৱাহাটী মানে মহানগৰ বুলি ক'ব বিচৰা নাই কামৰূপৰ সীমাত আছোঁ আপোনালোকৰ সীমা ন এই কামৰূপ আৰু গোৱালপাৰাৰ সীমাত আছোঁ আৰু ভিন্দৰ লগত আছোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা পৰিৱেশ যিটো পৰিৱেশ আমাৰ অসমৰ পৰিৱেশ এই আপোনালোকে দেখিছে এইবোৰ হৈছে চন্দন গছ চৰকাৰৰ বন বিভাগৰ আৰু এই চন্দনৰ সিপাৰে শাল মানে ইয়াত শাল আৰু চন্দন বেছি ন চন্দনটো কম শালটো বেছি আৰু আপোনালোকে জানে গোৱালপাৰা বুলি ক'লে একদম মানে শাল গছৰে ভৰা ভিন্ন আপোনালোকৰ মাটিটো তেতিয়া বনাঞ্চলত পৰে পট্টা হোৱা নাই আচ্ছা শেষত আপোনাৰ পৰা মই জানিব বিচাৰিম আমাৰ অসমতে আছে নে মেইন বেপাৰী আপোনালোকে অসমত আছে আৰু বাহিৰত আছে বাহিৰতো আমাৰ সেনেকুৱা হাত নাই মাৰোৱাৰী বিষয়ে বাহিৰত পঠায় মাৰোৱাৰীবোৰে পঠিয়ায় এয়াই মাৰোৱাৰীক লাগিবই বাঙালীক লাগিবই যেনেকুৱা বাঙালীৰ কি বুলি কয় বঙালীৰ মাথা মাৰোৱাৰীৰ কাঠা পাঞ্জাৱীৰ গাড়ী অসমীয়াৰ বাৰী অসমীয়াটো বাৰী পাতিব লাগিব বাৰী পাতি এই মাৰোৱাৰীবিলাকক দিব লাগিব তেতিয়াহে আমাৰ প্ৰফিট হ'ব বা আমাৰ বিচৰা মতে আমি বাৰী পাতি লাভ কৰিব পাৰিম ভিন্দু
শেষত এটাই কথা আপোনাৰ পৰা আকৌ জানিব বিচাৰিম যে অসমীয়া সমাজক আপুনি কি ক'ব আপুনি মানে বৰ্তমান অসমীয়া সমাজক বাৰী পাতিবৰ কাৰণে ক'বনে আপুনি তামোল বাৰী পাতিব ক'ব লাগিব আৰু বিজনেছ কৰিব ক'লে ভাল হয় আৰু কৰিব পাৰিলে এয়াই পথাৰ আৰু বজাৰখন আমি জীয়াই ৰাখিব লাগিব বিজনেছটো আমি শিকিব লাগিব তেতিয়াই থলুৱা অসমীয়া জীয়াই থাকিব পাৰিব যিহেতু বিজনেছ নকৰিলে বাৰী পাতিও লাভ নাই যদি বজাৰ নাপাওঁ তেতিয়া পথাৰত আমি নামিও লাভ নাই সেয়েহে বিজনেছ ভিন্দু তামোল বেপাৰ কৰি আছে বিজনেছ কৰি আছে অহা সময়বিলাকত ভিন্দুক আমি যোগাযোগ কৰি নিশ্চয় আপোনালোকৰ বাৰীৰ পৰা আমি তামোল পাণ আনিম